নমস্কাৰ। অহা কাইলৈ অসম বিধানসভাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কোনো ৰাজনৈতিক বিষয়ৰ ওপৰত মত পোষণ কৰাৰ একান্ত ইচ্ছা নাছিল, কিন্তু বিষয়টো যেতিয়া জাতিটোৰ সৈতে সম্পৃক্ত হৈ থকা বিষয় হয়, বিষয়টো যেতিয়া ৰাজ্যখনৰ বা জাতিটোৰ ভৱিষ্যতৰ লগত জড়িত থকা বিষয় হয়, তেনেহলে এগৰাকী ছাত্ৰ সংগঠনৰ কৰ্মী হিচাপে মত পোষণ কৰাটো একান্তই বাঞ্ছনীয়। আমি দেখিছো যোৱাকালিৰ পৰা বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হৈছে যে উত্তৰ প্ৰদেশ আৰু বিহাৰৰ পৰা ব্যাপক হাৰত অসমলৈ মানুহ আহিছে, ৰেলেৰে আহিছে, বাছেৰে আহিছে, আৰু সেই মানুহবিলাকে ইয়াত নিৰ্বাচনত ভোট প্ৰদান কৰিবলৈ আহিছে। গতিকে এনেধৰণে এখন বহিৰাজ্যৰ পৰা নিৰ্বাচনত ভোট প্ৰদান কৰিবলৈ অহাটো কিমান এটা ভয়ংকৰ কথা। তেওঁলোকে স্পষ্টভাৱে কৈছে যে 8-10 বছৰ বয়সতে তেওঁলোক ইয়াৰ পৰা গুচি গৈছে আৰু 15-20 বছৰ 25 বছৰৰ পিছত এটা ভোট প্ৰদান কৰিবলৈ আহিছে। এতিয়া তেওঁলোকে ইয়াতে তেওঁলোকৰ জন্ম নে তেওঁলোকৰ বিহাৰতে জন্ম, তেওঁলোকে এইবাৰেই প্ৰথম আহিছে নে আগতেও আহিছে, ইয়ালে সেই কথাবোৰ স্পষ্ট নহয়। কথাবোৰ কিন্তু ভয়ংকৰ। গতিকে আমি এটা অসমীয়া জাতি, এটা সৰু জাতি, আৰু এই জাতিটো ব্যাপক হাৰত আমি অসমীয়া মানুহৰ সংখ্যা কমি আহিছো। লোকপিয়ালে কৈছে 2011 চনৰ লোকপিয়ালত আমি অসমীয়া ভাষীৰ সংখ্যা 48% হ্ৰাস পাইছো, আৰু এখন অসমত ব্যাপকভাৱে বঙালী ভাষীৰ সংখ্যা বৃদ্ধি হৈছে, হিন্দী ভাষী মানুহৰ সংখ্যা বৃদ্ধি হৈছে। তাৰ পিছত সেই মানুহবিলাকে আহি যদি এনেধৰণে আমাৰ অসম বিধানসভাৰ নিৰ্বাচনত প্ৰাৰ্থী কোন জয়ী হ'ব সেই সম্পৰ্কটো যদি তেওঁলোকে ডিচাইড কৰিব পৰাকৈ বা তেওঁলোকে ভাগ ল'ব পৰাটো জাতিটোৰ কাৰণে, ৰাজ্যখনৰ কাৰণে কিমান এটা ভয়ংকৰ বিষয়। আমি সেইকাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে খুব আগলৈ গৈ পেলাই এইটো কথা কওঁ যে অসমত ইনাৰ লেণ্ড পাৰ্মিটৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগে। আজি আমি প্ৰায় 5টা দশকে কৈ আহিছো। যদি সেই ব্যৱস্থাটো থাকিলেহেঁতেন এনেধৰণে বহিৰাগত মানুহ আহি পেলাই ইয়াত নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰিলেহেঁতেন। আজি জাতিটোৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক, কেৱল মাত্ৰ নিৰ্বাচনত ভোট প্ৰদান কৰাই নহয়, নিৰ্বাচনত তেওঁলোকে প্ৰাৰ্থী হিচাপেও অৱতীৰ্ণ হৈছে। গতিকে আমি এটা সৰু জাতি। আজি বিহাৰত বিহাৰীসকলৰ আধিপত্য থাকক, আজি উত্তৰ প্ৰদেশত তেওঁলোকৰ আধিপত্য থাকক, আজি পশ্চিমবংগত বঙালী মানুহবিলাকৰ আধিপত্য থাকক, গুজৰাটত স্বাভাৱিকতে গুজৰাটী মানুহবিলাকৰ আধিপত্য থাকিব, কিন্তু আমাৰ অসমত অসমীয়া মানুহবিলাকৰ জানো আধিপত্য থাকিব নালাগিব? আমাৰ অসমীয়া মানুহবিলাক জানো ৰাজনৈতিকভাৱে অধিকাৰ পাব নালাগিব? বা ৰাজনৈতিক অধিকাৰে অসমীয়া মানুহবিলাকক সুৰক্ষিত কৰিব পৰাকৈ যিবিলাক অধিকাৰ, সেই অধিকাৰ জানো আমি পোৱাটো উচিত নহয়? গতিকে এনেধৰণে মই ভাবো এই বহিৰাজ্যৰ পৰা যিবিলাক মানুহ আমদানিকৃত বা বহিৰাজ্যৰ পৰা যিবিলাক মানুহ আহিছে, তেওঁলোকক মই একেবাৰে দুখ দিব বিচৰা নাই। কাৰণ এই গোটেই ব্যৱস্থাটোৱেই আজিৰ তাৰিখত যদি ঠিক কৰা নাযায়, তেনেহলে এই ৰাজ্যখন, এই জাতিটো মই ভাবো এদিন নিশ্চিন্ন হৈ যাব। স্বাভাৱিকতে নিৰ্বাচন আয়োগ আছে, নিৰ্বাচন আয়োগক আমি এই গোটেই বিষয়টো কিয় এনেধৰণে ৰেলেৰে মানুহ নিৰ্বাচনৰ আগদিনা আহিবলগীয়া হৈছে, এই বিষয়বোৰ তেওঁলোকক তদন্ত কৰিবৰ কাৰণে আমি দাবী জনাইছো। কিন্তু এই বিষয়টো এটা তদন্ততে শেষ হোৱা বিষয় নহয়, কাৰণ আজি আৰম্ভ হৈছে এই বিষয়টো এনেধৰণে, এই যিটো আৰম্ভণি, এই আৰম্ভটো আজি হৈছে, এই আৰম্ভটো এতিয়াই যদি শেষ কৰিব পৰা নাযায়, সেইটো সাংবিধানিকভাৱে যদি শেষ কৰিব পৰা নাযায়, তেনেহলে নিশ্চিতভাৱে জাতিটোলৈ যে অহা দিনবিলাকত সাংঘাতিকভাৱে প্ৰত্যাহ্বান আহিব, সেই কথাটো নিশ্চিত। গতিকে সেইকাৰণেই মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা নিৰ্বাচন আয়োগক আবেদন জনাইছো, তেওঁলোকে এই কথাটো তেওঁলোকৰ স্থিতি স্পষ্ট কৰিব লাগে। আৰু অসমৰ মানুহক মই আহ্বান জনাইছো যে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অতদিনে আমি যে ইনাৰ লেণ্ড পাৰ্মিটৰ কথা কৈ আছো, তেতিয়া আপোনালোকে বিভিন্ন ধৰণৰ কথা কৈ দিয়ে যে ইয়ালে ইনভেষ্টৰ নাহিব, বেপাৰ বাণিজ্য কৰিবলৈ মানুহ নাহিব, আৰু জাতিটোৱে যদি নাথাকে তেনেহলে বেপাৰ বাণিজ্য, আমাৰ পৰ্যটন, আমাৰ অন্যান্য বিষয়বিলাক তেনে নগণ্য। প্ৰথম জাতিটো সুৰক্ষিত হৈ থাকিলে নিশ্চিতভাৱে আমি এদিন ইনভেষ্টৰো পাম,
এদিন আমাৰ ওচৰলৈ পৰ্যটকো আহিব, আমাৰ বেপাৰ বাণিজ্যও আহিব। জাতিটোৱে যদি নাইকিয়া হৈ যায় তেনেহ'লে আমি ক'ত বেপাৰ বাণিজ্য কৰিম? অত্যন্ত এটা দুৰ্ভাগ্যজনক বিষয়। গতিকে নিৰ্বাচন আয়োগক অনতি বিলম্বে এই কথাটো স্থিতি স্পষ্ট কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আহ্বান জনাইছো।